জৱাহৰ নৱোদয় বিদ্যালয়ত ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামটো দিবৰ বাবে অনলাইন আবেদন কেনেকৈ কৰিব লাগিব মই এই ভিডিঅ'ত কমপ্লিটলি গাইড দিম সো ভিডিঅ'টো শেষলৈকে চাব সকলোবোৰ কথা ইয়াত জানিব পাৰিব ঠিক আছে সো আটাইতকৈ আগত আমি কি কৰিম এনেকুৱা কোনোবা এটা ব্ৰাউজাৰত যাব লাগিব ব্ৰাউজাৰত গৈ পেলাই আমি এই সাৰ্চ বাৰটোত আমি টাইপ কৰিব লাগিব JNVA বুলি পেলাই তো সার্চ এনেকা টাইপ কৰি সার্চ কৰি দিলে ইয়াতে ওলাই পৰিব এনেকৈ এই পেজটো আৰু ইয়াৰ এই প্ৰথম লিংক যত নৱোদয় বিদ্যালয় সমিতি আছে ইয়াত ক্লিক কৰি দিব লাগিব ঠিক আছে মই এই লিংকটো বাৰু এই ভিডিও ডেসক্ৰিপচন বক্সত দি দিম ডাইৰেক্টলি আপোনালোকে এই পেজটোলৈকে আহিব পাৰিব আৰু ইয়াতে এই পেজটো দেখিবলৈ পাব এনেকৈ আৰু একেবাৰে তললৈ আহিব লাগিব একেবাৰে তললৈ আহিলে ইয়াত দেখিবলৈ পাব ক্লিক হিয়াৰ টু সাবমিট অনলাইন এপ্লিকেশন ফৰ Class 6 JNVST 2026 you may apply here so এই লিংকটোত ক্লিক কৰিব লাগে এই লিংকটোত ক্লিক কৰি দিয়াৰ লগালগ নেক্সট পেজত এইটো ওলাব নেক্সট উইন্ডোত এই পেজ ওলাইছে ধুনীয়াকৈ ইয়াতে কি কৰিব লাগিব ক্যান্ডিডেট কৰ্নাৰত গৈ পেলাই প্ৰথম লিংকটোত ক্লিক কৰিব লাগে ইয়াত লিখা আছে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেচন ফৰ ক্লাছ 6 JNVST 2026-27 ইয়াতে ক্লিক কৰিব লাগে ইয়াত ক্লিক কৰি দিলে নেক্সট উইন্ডোজ আমি দেখিবলৈ পাম এনেকৈ ঠিক আছে ইয়াতে ইম্পৰ্টেন্ট কথাটো হৈছে কি লাষ্ট ডেট আছে 29 জুলাই 2025 এইটো লাষ্ট ডেট হয়তো এক্সটেন্ড কৰিবও পাৰে কিন্তু নকৰিবও পাৰে সেইকাৰণে লাষ্ট ডেট যেতিয়ালৈকে আছে তাৰ আগতেই কৰিবলৈ যত্ন কৰিব লাগে লাষ্ট ডেট পঢ়াব বুলি ভাবি পেলাই পিছলৈ কামবোৰ পিছুৱাই থব নালাগে সো আসল প্ৰক্ৰিয়াটো আমাৰ ইয়াৰ পৰা আৰম্ভ হৈছে ইয়াতে অনলাইন এপ্লিকেশন ফৰ এডমিশন টু ক্লাছ 6 2026-27 ইয়াত এই পেজটো আসলে আমি ফিল কৰিব লাগে একেবাৰে ইয়াত আছে প্ৰথমটোত আমি লিখিব লাগিব নো বুলি ঠিক আছে ইয়াত কৈছে যে ক্লাছ 5 টো পাস কৰিছে নেকি 2025-26 বৰ্ষত ক্লাছ 5 টো পাস কৰিছে নেকি বুলি কৈছে নো কাৰণ 5 ত পঢ়ি আছে না তাৰপিছত আকৌ ইয়াত কৈছে 2 নম্বৰটো নো কৰিব লাগে ইয়াত কৈছে যে আগতে জৱাহৰ নৱোদয় বিদ্যালয়ৰ ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামটো দিছে নেকি নাই দিয়া গতিকে নো দিব লাগে তাৰপিছত 3 নম্বৰত কৈছে প্ৰসপেক্টাসটো পঢ়া হৈছে নে ভালকে প্ৰসপেক্টাসটো পঢ়া হৈছে নে ভালকে ইয়েস কৰিব লাগিব নপঢ়িলেও ইয়েস বুলি কৰিব লাগিব পঢ়িবটো লাগে ঠিক আছে তাৰপিছত ইয়েস কৰিব লাগে তাৰপিছত ইয়াতো ইয়েস কৰিব লাগিব কেলে ইয়াত কৈছে যে whether your district of residence class 5 study is same অৰ্থাৎ মানে ক্যান্ডিডেট জন অৰ্থাৎ লৰাটোৱে বা ছোৱালীজনীয়ে পঢ়া স্কুল আৰু নিজৰ মানে গাঁও বা ৰেসিডেন্স এৰিয়া একে জিলাত হয়নে নহয় অৰ্থাৎ বেলেগ জিলাৰ লৰা ছোৱালী যদি বেলেগ জিলাত পঢ়ি থাকে বেলেগ জিলাৰ স্কুলত যদি পঢ়ি থাকে তেতিয়া নহব জানো নিজৰ জিলাৰ ভিতৰতে পঢ়িব লাগিব ঠিক আছে সো এয়া হল ইয়াত ইয়াস কৰিব লাগিব তাৰ পিছত ইয়াত কৈছে যে ক্লাছ 4 টো পাস কৰা হৈছে নে এইটো কৈছে ইয়েস কৰিব লাগিব তাৰ পিছত তলত কৈছে ডু ইউ হেভ আধাৰ নাম্বাৰ আছে নে যদি আছে ইয়েস কৰিব লাগে ইয়েস কৰি পেলাই ইয়াতে আধাৰ নাম্বাৰটো ভৰাই দিব লাগে আধাৰ নাম্বাৰটো ভৰাই দিয়াৰ পিছত ওটিপি আহিব ওটিপিটো দি পেলাই সাবমিট কৰি দিলে নেক্সট পেজত যাব পাৰিব আৰু যদি আধাৰ নাম্বাৰ নাথাকে তেতিয়াও এপ্লাই কৰিব পাৰিব তেতিয়া কেনেকৈ কৰিম নো কৰিব লাগিব নো কৰিলে এনেকৈ ওলাব অৰ্থাৎ ইয়াত পেৰেন্টছৰ অৰ্থাৎ মাক দেউতাকৰ ইয়াত ৰেসিডেন্স সাৰ্টিফিকেট আপলোড কৰিব লাগিব ঠিক আছে যদি লৰা ছোৱালীৰ আধাৰ কাৰ্ড নাথাকে তেতিয়া মাক বা দেউতাকৰ বা গাৰ্জেনৰ কি কৰিব লাগিব ৰেসিডেন্স সাৰ্টিফিকেট আমি ইয়াত আপলোড কৰিব লাগিব ঠিক আছে গতিকে আমি নো কৰি দিলে ইয়াত ৰেসিডেন্স সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব মাক বা দেউতাকৰ বা পেৰেন্টছৰ আৰু তাৰ সাইজ কিমান হ'ব লাগিব 50 to 300 KB গতিকে ইয়াত আমি ফাইলটা চুজ কৰো ঠিক আছে ওকে এটুকে জাস্ট মই দেখাবৰ কাৰণে এটু দিলো তাৰ পিছতে আমি এনেকে ডকুমেন্টস আপলোড কৰাৰ পিছত সাবমিট বাটনটো ক্লিক কৰিব লাগিব সো সাবমিট বাটনটো ক্লিক কৰাৰ পিছত আমি নেক্সট উইন্ডোত আমাৰ মেইন যি ফৰ্ম এই ফৰ্মখন পাম তাৰ পিছতে এই পেজটো ওলাব ইয়াতে এই পেজটো ফিল আপ কৰিব লাগিব ধুনীয়াকে ঠিক আছে গতিকে একেবাৰে ভুল হ'ব নালাগে সো ইয়াত প্ৰথমতে কি ফিল আপ কৰিব লাগিব ইয়াত আছে সিলেক্ট ষ্টেট অৰ্থাৎ ষ্টেটটো সিলেক্ট কৰিব লাগিব নিজৰ যিটো ষ্টেট আছে এটো সিলেক্ট কৰিব লাগে আমাৰ আসাম সিলেক্ট কৰিব লাগিব আমি তাৰ পিছতে ইয়াত আমি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব
যাৰ যিটো ডিষ্ট্ৰিক্ট হয় এমতে সিলেক্ট কৰিব লাগে তাৰ পিছতে ইয়াত ৰেসিডেন্সিয়েল ষ্টেটটো নিজে নিজে ওলাই গৈছে আৰু ৰেসিডেন্সিয়েল ডিষ্ট্ৰিক্টও নিজে নিজে ওলাই গৈছে ঠিক আছে তাৰ পিছতে ইয়াত ব্লক সিলেক্ট কৰিব লাগে ব্লকটো যাৰ যিটো হয় সেইটো মতে ব্লকটো সিলেক্ট কৰিব লাগে তাৰ পিছত ইয়াত নিজৰ স্কুলখনৰ নাম ধুনীয়াকৈ লিখিব লাগে ইয়াত নিজৰ স্কুলখনৰ নাম লিখিব লাগে কেপিটেল লেটাৰ লিখিব লাগে ধুনীয়াকৈ তাৰ পিছত ইয়াত নেম অফ দা কেণ্ডিডেট মানে কেণ্ডিডেটৰ নাম লিখিব লাগে ইয়াত ধুনীয়াকৈ কেপিটেল লেটাৰ লিখিব লাগে আৰু ইয়াত লিখিছে নেম এজ ইন ক্লাছ 5 চাৰ্টিফিকেট পঞ্চম শ্ৰেণীৰ চাৰ্টিফিকেট অনুসৰি লিখিবলৈ কৈছে ঠিক আছে শুদ্ধকৈ লিখিব লাগে আৰু মোবাইল নাম্বাৰটো ইয়াত ভৰাব লাগে মোবাইল নাম্বাৰটো মা বা দেউতাকৰ কাৰোবাৰ ভৰালে হ'ল তাৰপিছত ডেট অফ বাৰ্থটো ভৰাবৰ কাৰণে ইয়াত ক্লিক কৰি দিলে হৈ গ'ল এনেকৈ এই এনেকৈ কিবৰ্ডটো আহিব নহয় কিবৰ্ডটো ডাইৰেক্ট যদি দি দিওঁ তেতিয়া হ'ব যেনে আমি এনেকৈ দিলোঁ ঠিক আছে এনেকৈ তাৰপিছতে এনেকৈ দিলোঁ তাৰপিছত আমি যদি যেনিবা এনেকে ডেট অফ বাৰ্থ এটা দি দিব লাগে নিজৰ আচলতে ডেট অফ বাৰ্থটো শুদ্ধকৈ ভৰাই দিব লাগে ঠিক আছে চ' তাৰপিছত ইমেইল আইডিটো নালাগে আৰু মাদাৰ্ছ নেম ইয়াত দিব লাগিব আৰু ফাদাৰ্ছ নেম ইয়াত দিব লাগিব আৰু নেম অফ গাৰ্জেন এইটো অপশ্যনেল হয় নিদিলেও হ'ব ঠিক আছে যদি মা বা দেউতা পুৰণা তেতিয়া গাৰ্জেনৰ নাম দিব লাগে আৰু গাৰ্জেনৰ নাম দিলে গাৰ্জেনৰ লগত ৰিলেশ্যন কি গাৰ্জেনজন ল'ৰাটোৰ বা ছোৱালীজনীৰ কি হয় খুৰাক হ'লে ইয়াত আংকল লিখি দিব লাগে ঠিক আছে তেনেকৈ মানে যিটো ৰিলেশ্যন হয় সেইমতে দিব লাগে তাৰপিছত আকৌ নেশ্যনেলিটি অফ কেণ্ডিডেটৰ মানে কেণ্ডিডেটৰ নেশ্যনেলিটি কি হয় ইণ্ডিয়ানেই হ'ব ঠিক আছে ইয়াত ইণ্ডিয়ান দিব লাগে আৰু ইয়াত আইডেণ্টিফিকেশ্যন মাৰ্ক এটা দিব লাগে অৰ্থাৎ গাত থকা যিকোনো দাগ চিন তিল থাকিব পাৰে ঠিক আছে এইবোৰ ইয়াত উল্লেখ কৰিব লাগে তাৰপিছতে নেক্সট তললৈ আহিলে ইয়াত জেণ্ডাৰ মানে ল'ৰা নে ছোৱালী ল'ৰা হ'লে মেল ছোৱালী হ'লে ফিমেল ইয়াত দি দিব লাগে তাৰপিছত ইয়াত কেটেগৰী দিব লাগে SC জেনেৰেল SC ST OBC যিটোহে ইয়াত দি দিব লাগে তাৰপিছতে আৰু ইয়াত আপলোড ভেলিড কেটেগৰী চাৰ্টিফিকেট আমি আপলোড কৰিব লাগিব চাৰ্টিফিকেট মানে ঠিক আছে ST হ'লে ST OBC হ'লে OBC জেনেৰেলৰ কাৰণে নালাগে বাকী সকলৰ কাৰণে চাৰ্টিফিকেট লাগিব ঠিক আছে চ' তাৰপিছত এড্ৰেছ অৰ্থাৎ ইয়াত নিজৰ এড্ৰেছটো ধুনীয়াকৈ দিব লাগে মানে কেণ্ডিডেটৰ এড্ৰেছটো পিন কোডটো দিব লাগে আৰু ইয়াত কৈছে মিডিয়াম অফ এক্সামিনেশ্যন কোনটো মিডিয়ামত মানে ল'ৰাটোৱে বা ছোৱালীজনীয়ে পৰীক্ষা দিব অসমীয়াত হ'লে আছামিজ ইংলিছত হ'লে ইংলিছ সেইমতে দি দিব লাগে আৰু ইয়াত STD কোড বা টেলিফোন এইবিলাক ইম্পৰ্টেণ্ট নহয় ষ্টাৰ মাৰ্ক নাই আচলতে য'ত এই ৰঙাকে ষ্টাৰ মাৰ্কটো দিয়া থাকে এইটো আচলতে মানে এইটো ফিল আপ কৰিবই লাগে ষ্টাৰ মাৰ্ক থকাবোৰ মেণ্ডেটৰী হয় মানে ফিল আপ কৰিবই লাগে তাৰপিছত যদি ডিজেবিলিটি থাকে ইয়াত ডিজেবিলিটিটো কি হয় অৰ্থ নে ভিজুৱেল নে হিয়াৰিং নে এনেকৈ যিকেইটা ভাগ আছে সেইকেইটা দি দিব লাগে আৰু পাৰ্চেণ্টেজ চিলেক্ট কৰিব লাগে কিমান পাৰ্চেণ্ট ডিজেবল হয় আৰু চাৰ্টিফিকেটটো থাকিব সেইবোৰ লিখা ঠিক আছে আৰু ৰিলিজন মানে ধৰ্মটো কি হয় ধৰ্মটো হিন্দু নহ'লে ইছলাম শিখ বুদ্ধিষ্ট জৈন খ্ৰীষ্টিয়ানিটি ইত্যাদি কৰি নিজৰ যিটো আছে সেইটো দি দিব লাগে তাৰপিছতে আধাৰ নাম্বাৰ যদি আছে দিব লাগে যদি নাই নালাগে পেন নাম্বাৰ যদি আছে দিব লাগে যদি নাই নালাগে আৰু আপাৰ আইডি যদি আছে দিব লাগে যদি নাই নালাগে ঠিক আছে হ'লেও ভৱিষ্যতলৈ দৰকাৰ হ'ব উলিয়াই থোৱাটো স্কুলত হেড ছাৰক ক'লেই পাই যাব ঠিক আছে আৰু এনুৱেল ইনকামটো ইয়াত লিখি দিব লাগে ঠিক আছে ইয়াত এনুৱেল ইনকাম কি মাক দেউতাকৰ এনুৱেল ইনকামটো ইয়াত লিখি দিব লাগে নাম্বাৰত লিখি দিব লাগে বোলে 1 লাখ এনেকৈ ঠিক আছে এনেকৈ যিমান হয় আৰু তাৰপিছতে ইয়াত কি কৰিব লাগিব এইখন ধুনীয়াকৈ ফিল কৰিব লাগিব ইয়াত নেম অফ দ্য ভিলেজ ইয়াত তিনিটাতে লিখিব লাগিব আচলতে ইয়াত প্ৰিভিয়াছ স্কুল ডিটেইলছ ক্লাছ 3 ক'ত পঢ়িছিলে ক্লাছ 4 ক'ত পঢ়িছিলে ক্লাছ 5 ক'ত পঢ়িছে ল'ৰাটোৱে বা ছোৱালীজনীয়ে এই স্কুলবিলাকৰ এড্ৰেছ দিব লাগে আচলতে ঠিক আছে ইয়াত নেম অফ দ্য ভিলেজ মানে এই ক্লাছ 3 পঢ়া স্কুলখনৰ গাঁও ক্লাছ 4 পঢ়া স্কুলখনৰ গাঁও ক্লাছ 5 পঢ়া স্কুলখনৰ গাঁও গাঁও স্কুলখন আছে সেইটো ইয়াত নামটো দিব লাগে আৰু নেম অফ দ্য স্কুলৰ নামটো ইয়াত দিব লাগে তাৰপিছতে ৰিকগনাইজ হয় নে নহয় ইয়াত ৰিকগনাইজ হয়
সেইবুলি দিব লাগিব আৰু স্কুল লোকেশ্যন ক্লাছ 3 পঢ়া স্কুলৰ লোকেশ্যনটো ক'ত আছিলে ৰুৰেল নে আৰবান ঠিক আছে ইয়াত সিলেক্ট কৰি দিব লাগে ইয়াতো ক্লাছ 4 পঢ়া স্কুলখন ৰুৰেল নে আৰবান 5 পঢ়া স্কুলখন ৰুৰেল নে আৰবান মানে সিলেক্ট কৰি দিব লাগে তাৰপিছত এটো ইয়াৰ মান্থ অফ জইনিং এইটো এনেকে থাকে আৰু এইটো অটোমেটিক্যালি দিন হৈয়ে থাকে ঠিক আছে হলেও যদি কিবা সালসলনি কৰিবলগীয়া থাকে সালসলনি কৰি ল'ব পাৰিব আসলে ইয়াত অপশ্যন নাই দিয়া ঠিক আছে এইটো দিছে এনেকে কৰিব পাৰিব ঠিক আছে সো তাৰপিছত ইম্পৰ্টেন্ট পইণ্ট আমাৰ আহিলে ইয়াত কি কৰিব লাগিব ডকুমেন্টছ আপলোড কৰিব লাগিব আপলোড ক্যান্ডিডেটছ ফটো ক্যান্ডিডেটৰ ফটো আপলোড কৰিব লাগিব 10 KB পৰা 100 KB ফটো আপলোড কৰিব লাগিব তাৰপিছত আপলোড ক্যান্ডিডেট সিগনেচাৰ ক্যান্ডিডেটৰ সিগনেচাৰ সহি ইয়াত আপলোড কৰিব লাগিব 10 KB পৰা 100 KB তাৰপিছতে আপলোড পেৰেন্ট সিগনেচাৰ ইয়াত মাক বা দেউতাকক বা গাৰ্জেনৰ ঠিক আছে মাক দেউতাকৰ হৈছিলে গাৰ্জেনৰ সহি ইয়াত আপলোড কৰিব লাগিব তাৰপিছত আপলোড কেটেগৰী সাৰ্টিফিকেট ইম্পৰ্টেন্ট এই বছৰ এইবাৰ নতুনকৈ আহিছে আগৰ বাৰবিলাক নাছিলে আগতে হেডমাষ্টাৰৰ পৰা লিখা এখন আপলোড কৰিব লাগে এইবাৰ এখন নালাগে এইবাৰ কিন্তু ইয়াত কাষ্টৰ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব কাষ্টৰ সাৰ্টিফিকেটখন কেন্দ্ৰীয় আপলোড কৰিব লাগিব ল'ৰাটোৰ বা ছোৱালীজনীৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব যদি নাই বনাই ল'ব লাগিব ওকে এইটো কৰাৰ পিছত কি কৰিব লাগিব 7 প্ৰিভিউ কৰিব লাগে 7 প্ৰিভিউ কৰাৰ পিছত ফাইনেল সাবমিশন অপচন ওলাব ফাইনেল সাবমিশন কৰাৰ লগালগ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওলাই পৰিব এনেকে সকলোবোৰ কৰাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওলাব যিহেতু তাৰ পিছত এপ্লিকেশন প্ৰক্ৰিয়া শেষ হৈ যাব আৰু তেনেকে পৰীক্ষাৰ সময়ত এডমিট কাৰ্ডখন উলিয়াই পেলাই যিটো চেণ্টাৰত পৰে পৰীক্ষা দিব যাব গতিকে কেৱল শেষত মই ছাত্ৰ-ছাত্ৰীসকলক জনাব বিচাৰিছো এই চেনেলটোৰ আমি নতুনকৈ ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে পঢ়াই থাকো গতিকে তোমালোকে যদি মোৰ লগত পঢ়িব বিচাৰা গতিকে এই চেনেলটোৰ লগত জইন কৰি থাকিবা তেতিয়াহ'লে তোমালোকে মোৰ ভালকে পঢ়াব পাৰে আৰু তোমালোকে সহজতে চিটটো পাব পাৰে আজিলৈকে